নমস্কাৰ SSCGD 2024 এনসাৰ কি আৰু আমাৰ ফিজিক্যাল কেতিয়ালৈকে হোৱাৰ চান্স আছে এই ভিডিওটোত আমি অকমান আলোচনা কৰিম এইটো বিষয়ত বহুত ভিডিও অলৰেডি ইউটিউবত আপলোড হৈ গল মই বহুত ভিডিও চাইছো তাত কোনোবাই কিবা ডেট কয় কোনোবাই কিবা ডেট কয় অৱশেষত মই ভাবিলো মই মোৰ অপিনিয়নটো এবাৰ সকলোৰে আগত দি দিও তো অকমান এনালাইজ যদি কৰি আমি যোৱা বছৰৰ ভ্যাকেন্সিটো SSCGD 2022 ৰ লাষ্ট এক্সাম আছিল 14 ফেব্ৰুৱাৰী আৰু এনসাৰ কি আউট হৈছিল 18 ফেব্ৰুৱাৰীত অলমোষ্ট 4 দিন পিছত সেই হিচাপত চাব গলে আমাৰ SSCGD 2024 ৰ লাষ্ট এক্সাম যোৱাকালি 7 মাৰ্চত আছিল তো এনসাৰ কি আমি 11 মাৰ্চলৈ দেখা পাব পাৰো কিন্তু প্ৰত্যেক বছৰ একেই নাথাকে যোৱা বছৰ 4 দিন পিছত দিছিল বুলি এবাৰ যে 4 দিন পিছত দিব এটোটো জৰুৰী নহয় তো আমি মানি চলো 15 তাৰিখৰ আগত আমি এনসাৰ কি পাম বেছিটো বেছি 20 মাৰ্চৰ আগত আমি এনসাৰ কি দেখিবলৈ পাম তো সকলোৱে এনসাৰ কি দিয়া ডেটটো 20 মাৰ্চৰ আগত ধৰি গলে হল আৰু যে 20 মাৰ্চৰ আগত আমি এনসাৰ কি নিশ্চয় পাই যাম তাৰ পিছলৈ হয়তো পিছুৱাই কেতিয়াও না যে ইমান লেটো নকৰে বাস 20 মাৰ্চটো আৰু মাইলস্টোন বুলি ধৰি থোৱাটো জৰুৰী তাৰ পিছত যদি আমি কথা পাতো ফিজিক্যালটো অতি ইম্পৰ্টেন্ট আমি যদি অকমান ফিজিক্যালৰ বিষয়ে আলোচনা কৰো চাব বহুতে ভিডিওত মই পাই আছো যে এপ্ৰিলৰ 15 তাৰিখৰ পৰা এপ্ৰিলৰ 13 তাৰিখৰ পৰা এপ্ৰিলৰ 20 তাৰিখৰ পৰা এনেকুৱা এক্স্যাক্টলি ডেট দি দিছে যে ইমান তাৰিখৰ পৰা ফিজিক্যাল আৰম্ভ হৈ গল মেইনলি বগেটা চেনেলে প্ৰায় ডাঙৰ চেনেল বিলাকৰ কথা কোৱা নাই আৰু মই হিবিলাক কোনো অফিচিয়েল ডাটা নপোৱালৈকে এইবিলাক একো ভিডিও কেতিয়াও শেয়াৰ নকৰো হয়তো সকলোৱে জানে তো এইটোত মই অনলি অনুমান লগাম যে ফিজিক্যাল কেতিয়া হ'ব আৰু কিছুমান ফ্যাক্ট কম ভালদৰে মন দি শুনিব এইবাৰ মই যোৱা বছৰৰ ডাটাখিনি কম এক্সাম হে হৈছিল 14 মাৰ্চত এক্সাম হে হৈ ফিজিক্যালৰ 14 ফেব্ৰুৱাৰীত এক্সাম হে হৈছিল 14 ফেব্ৰুৱাৰীত এক্সাম হে হৈ ফিজিক্যাল আৰম্ভ হৈছিল 25 এপ্ৰিল কিন্তু হেতু পিছুৱাই 1 মে হৈ গল অলমান তেওঁলোকৰ প্ৰবলেম আছিল কাৰণে 1 মেত ফিজিক্যাল ষ্টাৰ্ট হৈছে এপ্ৰিল আৰু মাৰ্চৰ মাহ 2 মাহ মাজত একদম ৰৈ গৈছে ইফালে 14 দিন আৰু মাহ পিছত ফিজিক্যাল আৰম্ভ হৈছিল 2.5 মান্থ 2 মাহ 15 দিন 2 মাহ 16 দিন এনেকুৱা টাইমত ফিজিক্যালটো যোৱা বছৰ হৈছিল তো এইবাৰ এমাহ টাইম এইবাৰ যদি এটা ভিডিওটো মই চালো যে 10 এপ্ৰিলৰ পৰা ফিজিক্যাল আৰম্ভ হৈছে এক্সাম শেষৰ এক্সামৰ পৰা মাত্ৰ 1 মাহ 3 দিন পিছত ইমান কাম বিলাক সোনকাল নহয় এপ্ৰিলত কোনো পধ্যে ফিজিক্যাল হ'ব নোৱাৰে এতিয়া মেইন পইণ্টটো হ'ব ফিজিক্যাল হ'ব নোৱাৰা মই এই কাৰণে কম যে এপ্ৰিল মাহত আমাৰ ইলেকশন হ'ব গৈ আছে এপ্ৰিল মে ইলেকশন কৈ থাকিব আৰু ইলেকশনৰ সময়ত আমাৰ সব ফোর্স কিমান ব্যস্ত থাকে সকলোৱে জানে মেইনলি CRPF বলা সব ফোর্সকে ইলেকশনৰ ডিউটিত লগাব লাগিব কাৰণ গোটেই দেশত নিৰ্বাচন হ'ব যেহেতু আৰু ইলেকশনৰ সময়ত যেতিয়া নিৰ্বাচন চলি থাকে তেতিয়া অধিঘোষণা জাৰি যেতিয়া হৈ থাকে তেতিয়া ইন্টাৰভিউ এইবিলাক এক্সামো নহয় তো এপ্ৰিল মাহতটো 100% ফিজিক্যাল নহয় এতিয়া হয়তো আৰু ফিজিক্যাল নহয় যেহেতু ফিজিক্যালৰ কাম যেহেতু CRPF এডমিট ওলাব CRPF গ্ৰাউণ্ড বনাব CRPF সব কাম কৰিব আৰু তো CRPF যেহেতু ব্যস্ত থাকিব তো মেৰ প্ৰথমলৈকে ফিজিক্যাল হোৱা চান্স কোনো বৈধে নাই কাৰণ ইলেকশনৰ ৰিজাল্ট মেত দিব তো এইবিলাক কামত যেহেতু ফোর্স বিলাক ব্যস্ত থাকিব তো কেনেকৈ ইন্টাৰভিউ পাতিব হয় আগষ্টত ভ্যাকেন্সি আহি আছে তথাপিও যেহেতু ইলেকশন মাজত আছে উপায় নাই আৰু এক্সাম শেষ হৈছে মাত্ৰ যোৱাকালি 7 তাৰিখে তো 7 তাৰিখে এক্সাম শেষ হৈ এপ্ৰিলৰ 10 12 11 তাৰিখত ইন্টাৰভিউ পতাটো সম্ভৱেই নহয় আৰু মেইন কাৰণটো হল ইলেকশন তো নো ডাউট এপ্ৰিলৰ লাষ্ট নহলি জুনৰ প্ৰথমলৈকে মই ভাবো যে ফিজিক্যাল গুচি যাব তো টাইম আছে প্ৰেক্টিছৰ বহুত সময় হাতত আছে তো প্ৰেক্টিছ কৰি থকা ভাল আৰু মই কাট অফৰ কথা কওঁ যে এতিয়া চাওক কাট অফ মই হেতু অনুমান কৰিছিলো যোৱাকালি লাষ্ট কাট অফ ভিডিওটো যত মই বহুত গালি খালো নো ব্লেম তো হে কাট অফটো মই অসমৰ কিনিটো মাৰ্কছৰ ওপৰত কৰা নাছিলো মই মোৰ মাইন্ডত এতিয়াও এটা চলিছে যে প্ৰায় 1000ৰ পৰা 2000 ক্যান্ডিডেট অসমৰ বাহিৰত আছে আমাৰ অসমৰ পৰা পোষ্ট লৈ আৰু এইটোক মই প্ৰুভ কৰিম যে অসমৰ কোটাৰ পৰা এপ্লাই কৰি অসমৰ ষ্টেটটো অসম সিলেক্ট কৰি অসমৰ বাহিৰত ফিজিক্যাল মেডিকেল সকলো দিয়াটো মই অতি
মানে অতি সোনকালে মই প্ৰুভ কৰিম যে অসম নোহোৱাকৈ কেনেকৈ চাকৰি ল'ব। বহুতে মোৰ কথাত একচেপ্ট কৰে, বহুতে ডিছএগ্ৰীও কৰে, এগ্ৰী ডিছএগ্ৰী দুয়োটাই আছে। তো মই এইটো প্ৰুভ কৰিম, নিশ্চয় প্ৰুভ কৰিম যে অসমৰ বাহিৰত এইবাৰো মই যিটো কৈছোঁ যে CBT অসমৰ বাহিৰত দিছে ষ্টেট, কিন্তু অসম ফিজিকেলো তাত হ'ব, মেডিকেলো তাত হ'ব, এইটো মই নিশ্চয় 100% প্ৰুভ কৰিম। তেতিয়া তেনেকুৱা যদি বহুত কেণ্ডিডেট হৈ যায় দেন কিন্তু কাট অফ মই যি কৈছোঁ সেইটোৱে থাকিব। তো মোৰ টেনশ্যন সেইটোৱে, মই যদি অনলি অসমৰ কেণ্ডিডেটক ভাবি কেনে কাট অফটো বনালে হয়তো ময়ো 70-80 তাৰে মাজতে কিবা এটা ক'লোঁ হয়। বাট মই মেইন পইণ্টটো ধ্যান ৰাখিছিলোঁ কালি যে বাহিৰা কেণ্ডিডেট আমি কেইটামানে ধৰিছোঁ আমাৰ অসমত নোহোৱাবিলাকে কেনেকুৱা মাৰ্ক উঠাব, আৰু পেপাৰ লেভেলটো মই কৈছোঁ যে ইজি আছিল। আমাৰ বাবে আমাৰ কেণ্ডিডেটে টান পাব পাৰে, কিন্তু তেওঁলোকে মুঠেও টান নাপায়। 120ৰ তলত কোনো বৈদ্যই বাহিৰা কেণ্ডিডেটে নাপায়। UPSC লেভেলত মানে UPSCৰ কাৰণে যেনেকুৱা UPSCৰ কাৰণে পঢ়ি তেওঁলোকে GD এনেকুৱাকৈ প্ৰিপাৰেশ্যন কৰে, তো তেওঁলোকৰ কাৰণে এই পেপাৰ একোৱেই নাছিল। তো ডেটছ ৱাই এইবাৰ মানে মই কাট অফটো কালি মানে বহুত কৈছিলোঁ, আৰু লাষ্ট এইটো কৈছিলোঁ যে 10 - এটা কৰিব পাৰি বুলি, যিটোত মই ধৰি লওক URত মই 97 to 100 কৈছিলোঁ, তো ইয়াতে 87 to 90 ধৰি লওক। বাট 80 ডাউনত যে কাট অফ নাই এইটো ঠিক। আৰু মই এইটো মই বাছ RTI মই কৰাই আছে, ৰিপ্লে হয়তো অতি সোনকালে আহিব, কাৰণ আজি মেইল আহিছিল মোৰ RTI to CRPF আজি ট্ৰেন্সফাৰ হোৱা মেইল আহিছে। তো অতি সোনকালে যদি ডাটা দিয়ে মই গোটেই তথ্য গম পাম, তেতিয়া বহুত কথা মানে ইয়াতে ওলাই পৰিব। আই হোপ সকলোৱে বুজি পালে কি ক'লোঁ। বাকী কাট অফৰ ৰিলেটেড বেছি ভিডিঅ' চাই থকাৰ প্ৰয়োজন নাই, কাৰণ ফিজিকেল কাট অফ যেতিয়া ওলাব তাৰ পৰা 20 মাৰ্ক প্লাছ থাকিলে জানিব যে আপোনাৰ চাকৰি হ'ব। যদি 20 মাৰ্কৰ ভিতৰত আহে হ'বও পাৰে নহ'ব পাৰে, যদি কাট অফৰ পৰা 10, 5, 11 এনেকুৱা বেছি আছে, তো নিশ্চয় এইটো জানিব লাগে যে ফাইনেলত মেৰিটত নাম নাহে। তো এইটোৱে কথা, বেছি কাট অফ ভিডিঅ' চাই মোৰতো টেনশ্যন লৈ লাভ নাই, যি হৈ দেখা যাব সেইবিলাকে থাকক। মই কাট অফৰ ভিডিঅ' তেনেকৈ নকওঁ, 2-এটা চেনেলে ডেইলি কাট অফ ভিডিঅ' বনাই আছে। মইতো এটা আপলোড কৰিলোঁ, তাকো সকলোৰে ৰিকুৱেষ্টত, আৰু মই কাট অফৰ ভিডিঅ' আপলোড নকৰোঁ, এইটোৰ বাহিৰে লাষ্ট এটাও আপলোড নকৰোঁ। হয়তো ইন ফিউচাৰ যদি মই ভাল ডাটা পাওঁ, বহুত ডাটা পাওঁ, কাৰণ এনচাৰ কি হোৱাৰ পিছত সকলোকে গুগল ফৰ্ম ভৰাম, গুগল ফৰ্মত যদি 1000মান ৰেছপন্স আহে, তেতিয়া মোৰ আইডিয়া হৈ যাব যে কি কাট অফ যাব বা কেনেকুৱা যাব পাৰে। তেতিয়া হয়তো এটা বনাম, বেছি বনালে এটা, নবনালে আৰু এটাও নবনাওঁ। বাকী আমি ইনফৰ্মেটিভ কথাবিলাক আলোচনা কৰি থাকিম। আজিলৈ এইখিনিয়ে, ধন্যবাদ। জয় আই অসম।